নমস্কাৰ, মই ৰফিক হৃদৰ সেমেকা। আজি গীতি, কবি, সাহিত্যিক ইদ্ৰিছ আলী ছাৰৰ ঘৰত উপস্থিত আছোঁ। আপোনালোকে চাই আছে ফ'কাছ ষ্টেচন। ছাৰ, হৃদৰ সেমেকা নৱবৰ্ষত আপোনাক বহুত বহুত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আগত বৰ্ষটো আপোনালোকৰ সুন্দৰ আৰু সুখময় হওক। 2025 শেষ হ'ল আৰু 2026 ভৰি দিলে। এই 2025ত আমি বহুতক হেৰুৱালোঁ। 2026টোৰ আপুনি কি ক'ব? 2025ত কেইবাগৰাকীও অসমৰ বিশিষ্ট ব্যক্তি হেৰাই গ'ল আমাৰ মাজৰ পৰা। তাৰে বহুত শিল্পী আছে, সাহিত্যিক আছে, ৰাজনীতিবিদ আছে, নানান ধৰণৰ ক্ষেত্ৰত থকা বহুতো ভাল অসমীয়াৰ সন্তান যোৱা বছৰটোত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেওঁলোকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে জুবিন গাৰ্গ, কণ্ঠশিল্পী, গীত লেখক, মঞ্চৰ নায়ক আৰু অসমীয়া জীৱনত এটা নতুন পথৰ সন্ধান দিয়া ব্যক্তি। আৰু অন্যান্য বহুত আছে, সকলোকে মনত পেলোৱাটো সম্ভৱপৰ নহয়। সকলোৰে পবিত্ৰ আত্মালৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ শান্তি, চিৰশান্তি কামনা কৰিছোঁ। যিহেতু এটা তাৰিখ 19 ছেপ্টেম্বৰ, যেতিয়া আপুনি সেই তাৰিখটোত শুনিছিল যে জুবিন গাৰ্গ, যে এটা তাৰিখ 19 ছেপ্টেম্বৰ, সেই তাৰিখটো যেতিয়া জুবিন গাৰ্গ যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা বুলি শুনিছিল, আপোনাৰ কেনেকুৱা লাগিছিল? চাওক, মই কথাটো প্ৰথমতে অনুভৱ কৰিব পৰা নাছিলোঁ। কাৰণ হঠাৎ এক্সিডেণ্টেল ডেথ বুলি মই গম পাইছিলোঁ যে সাগৰ সাঁতুৰিবলৈ গৈ মৰিছে। তেতিয়া মই বৰ দুখ পাইছিলোঁ যে এটা অসমীয়া সংগীতৰ সুন্দৰ কণ্ঠস্বৰ আৰু বাকীবিলাক কথা মই তেতিয়া জুকিয়াই চোৱা নাই। কাৰণ জুবিনৰ লগত মোৰ ব্যক্তিগত কোনো সম্পৰ্ক হোৱা নাছিল আৰু সুযোগো হোৱা নাছিল। কেৱল জুবিনৰ লগত মোৰ এটা সম্পৰ্ক হৈছিলে আওপকীয়াকৈ। সেইটো হৈছে জুবিন গাৰ্গৰ প্ৰথম যেতিয়া কবিতা কিতাপখন ওলাইছিল, মই ভৰলুমুখ গ্ৰন্থমেলাত সেই কিতাপখন কিনিছিলোঁ। আৰু কিনি মই কিতাপখনৰ পাত লুটিয়াই গ্ৰন্থমেলাৰ বাকৰিত যেতিয়া ফুৰি আছিলোঁ, মোৰ কেইজনমান প্ৰাক্তন ছাত্ৰই মোক লগ পাই সুধিলে, ছাৰ আপুনি জুবিন গাৰ্গৰ কবিতা পঢ়িছে নেকি? মই চাইছোঁ কিনি পেলাই। এনেতে তাৰ মাজৰ পৰা এজন ল'ৰাই মোক ক'লে, ছাৰ কিবা পাৰে যদি লিখিবচোন। বোধহয় সেইজনে জুবিন গাৰ্গ আছিলে। মই চকাম, তেতিয়াৰ মোৰ লগত সম্পৰ্ক হ'ল। কিন্তু মই আহি প্ৰবন্ধটো লিখিলোঁ, প্ৰবন্ধটো প্ৰকাশ হ'ল। কিন্তু প্ৰবন্ধটো ক'ত হেৰাল, ক'ত গ'ল মই বিচাৰি পোৱা নাই এতিয়া। আৰু এতিয়া মোৰ মানসিক হেৰিও এনেকুৱা, মনত নপৰে। আৰু 2 নম্বৰ কথাটো হ'ল যে সেইকেইটা কবিতাক লৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমাৰ অসমত 30টা কবিতা প্ৰকাশ হ'ল। আৰু সেই 30টা কবিতাকে লৈ পেলাই কবিতাৰ কিতাপখন নাছিলে। মই ফোনযোগে কথা পাতিলোঁ লেখকজনৰ লগত, ডক্টৰ আনন্দ বৰমুদৈ, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ তেখেত, মোৰ বন্ধু। আমাৰ দুজনকে একেলগে অসম সাহিত্য সভাই সাহিত্যাচাৰ্য সন্মান প্ৰদান কৰিছিল। মই তেওঁক ফোন কৰি সুধিলোঁ, আপুনি কবিতাবিলাক ক'ত পালে? মোৰ জুবিনৰ মৃত্যুৰ পিছত আকৌ মন গৈছে তেওঁৰ কবিতাবিলাকৰ পুনৰ এটা, আগৰ যিহেতু মই বিচাৰি পোৱা নাই, মই পুনৰ এটা লিখিম। সেইবুলি নহয়, আমাৰ অসমত যিকেইটা ওলাইছে সেইকেইটাৰ ওপৰত ভিত্তি কৰি মই প্ৰবন্ধটো লিখিছোঁ। আৰু সেইটো মোৰ কালেকশ্যন আছে, মই ৰাখি থৈছোঁ। মোৰ মন গ'লে মই কেতিয়াবা লিখিম। মোৰ জুবিনৰ লগত এইটোৱে এটা আওপকীয়া সম্পৰ্ক এটা আছিলে, প্ৰত্যক্ষও নহয়। তাৰপিছত মই জুবিনৰ লগত লগ পোৱা নাই, মোৰ গান জুবিনে গোৱাও নাই। কিন্তু মই জুবিনৰ গান গাইছোঁ। প্ৰথম যেতিয়া জুবিনে যেতিয়া প্ৰথম গান ওলাইছিলে, বিশেষকৈ তেওঁৰ 3টা গান মই খুব ভাল ধৰণে গাইছিলোঁ, শিকিছিলোঁ। 2টা তেওঁ সুৰ কৰা আৰু এটা তেওঁৰ বোধহয় দেউতাকে লিখা বুলি ওলাইছে নে কি, তেওঁ নিজেই লেখা। পাখি পাখি মোৰ মন
পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি আজিকালিতো মই গান নাগাওঁ যেতিয়া মই গাইছিলোঁ তেতিয়া এইবিলাক গান মোৰ ভাল লাগিছিলে আৰু এটা গান ভাল লাগে মোৰ হীৰেণ ভট্টাচাৰ্যৰ গান জুবিন গাৰ্গে সুৰ কৰিছে অনিন্দিতা পালে গাইছে ৰাতিৰ বননে জোনাকৰ পক্ষী উৰে অকলে অকলে বকুল ফুলৰ দৰে এই গানটো আৰু এটা ভৱেন্দ্ৰনাথ শইকীয়াৰ গান আছিলে মোৰ যিবিলাক মোৰ টেষ্টৰ গান জুবিন গাৰ্গৰ গান গানটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই গাইছে অনিন্দিতা পালেই গাইছে ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছে বৰষুণ বৰষুণ গুণ গুণ বৰষুণ ননৰ ফুলিৰ ধুমুহা ঠেলি বৈ নামি আহে গুণৰ নানে কোমল মাটিৰ গান গুণ 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 বৰষুণ এনেকুৱা ধৰণৰ গান মই গান খুব ভাল পাওঁ গান এতিয়া তেওঁ ঢুকুৱাৰ পিছত যেতিয়া গান খুব ওলাইছে গাইছে মই এটা গান মই পিক আপ কৰিছো মই শিকিছো বাতৰে শেষতে লগ পাওঁ তোমাকে লৈ যোৱাহি তোমাৰ বাটেৰে এই গানটো মোৰ খুব ভাল লাগিছে আৰু এইটো মই খুব গাই আছো এতিয়া মোৰ নাতিটোৱে স্কুলত শিকাইছে সিহঁতক সি আহি গাইছে মোৰ লগত এইধৰণে জুবিনৰ লগত মই এটা মৃত্যুৰ পিছত এটা সম্পৰ্ক ৰিনিউ হ'ল কিন্তু জীৱিত অৱস্থাত জুবিনৰ লগত মোৰ তেনেকৈ হেৰি নহ'ল তেওঁৰ দেউতাকো মই দুবাৰমান লগ পাইছিলোঁ কিন্তু তেনেকৈ মনত থকা ধৰণে নহয় চৰকাৰে লগ পাইছিলোঁ এইখিনিয়ে কথা আপোনাৰ এটা খুব সুন্দৰ গীত আছে যিহেতু কৰবীৰে মালা নাগাথিবা খুবেই জনপ্ৰিয় আৰু এইটো গীতিমালিকাত খুবেই বজিছিলে সেই গীতটো অকণমান আপুনি গুণগুণাই দিব লাগিব আৰু সেই গীতটোৰ বিষয়ে কওক নহয় সেই গীতটোৰ কথাটো হৈছে কি আৰু বহুত ভাল গান আছে মোৰ মই সেইটো নক'লে মোৰ শিল্পীসকলৰ প্ৰতি অন্যায় কৰা হ'ব ৰমেন চৌধুৰীয়ে এটা গান কৰিছিলে মই শিল্পীগৰাকীৰ নামটো এতিয়া পাহৰিছোঁ বঙালী কণ্ঠশিল্পী তেখেতে এটা গান কৰিছিলে কিবা মালা গাথাৰ নিচিনা গানটো মোৰ মনত নপৰিলে আৰু কুল বৰুৱাই এটা গান কৰিছিলে মোৰ সুৰ নহয় মুকুল বৰুৱাই সুৰ কৰিছিলে নাক নামি অহা দেখিছিলো মই তোমাৰ চকুৰ নিজৰাৰে মনৰে মোৰ শিল্পীজনে আঁকি থলে তাকে এটি গীত এটি কবিতাৰে এইটো এটা সেই সময়ত খুব ভাল গান আৰু এটা গান অনিমা ভট্টাচাৰ্যই গাইছিলে আপোনালোকেও শুনিছে সেইটো গান আজি বহাগ আহিলে বুলি এই গানটো মানুহৰ মাজত খুব জনপ্ৰিয় হৈছিলে আৰু এটা গান আজি 2 বছৰমান আগতে মন্দিৰা লাহেৰীয়ে গালে প্ৰভাত শৰ্মাৰ সুৰত সেই গানটো আছিলে ফাগুনৰ কিবা তেনেকুৱা ধৰণৰ গান বৰ ভাল গান কৰিছিলে সেইটো গান বহুতে ভাল পাইছে ৰেডিঅ'তে সেইটো গাইছিলে স্পেচিয়েল প্ৰগ্ৰেমত আৰু আপুনি যিটো কৈছে কৰবীৰে মালা নাগাথিবা এইটো অলপ বেছি ধৰণে প্ৰচাৰ হৈছে গানটো তাৰ কাৰণটো হৈছে এই গানটো ৰমেন বৰুৱাই এই গানটোৰ মূল্য দিছিলে কাৰণ ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত যেতিয়া কলেজবিলাকৰ প্ৰতিযোগিতা হয় নগাঁও গাৰ্লছ কলেজৰ পৰা অঞ্জলি কটকী নামৰ ছোৱালী এজনীয়ে মই প্ৰথম সুৰ কৰিছোঁ এই গানটো তেওঁ ৰেডিঅ' আৰ্টিষ্ট তেওঁ ৰেডিঅ'ত গাইছে তেতিয়া স্পেচিয়েল প্ৰগ্ৰেম হোৱা নাই এনেই তেওঁ গাইছে তেওঁ আহি
গুৱাহাটী ইউনিভাৰ্চিটিত ইউথ ফেষ্টিভেলত আধুনিক গীতৰ প্ৰতিযোগিতাত এই গানটো গালে। ইমান ধুনীয়া গালে, গোটেই হলৰ মানুহৰ হুলস্থুল লাগি গ'ল। কৰবীৰে মালা নাগাথিবা গালে। আৰু তেতিয়াই ৰমেন বৰুৱাই অঞ্জলি কটকীক তেওঁৰ ফিল্মৰ কাৰণে পিক আপ কৰি লৈ গ'ল। এই গানটোৰ সেই এটা কৃতিত্ব আছে। কিন্তু গানটোৰ জন্ম হৈছিলে মোৰ ছোৱালীজনীক লৈ। মোৰ ঘৰৰ আগত মই বহি আছিলোঁ ৰ'দত, এনেকুৱা শীতৰ দিনত। কৰবীবিলাক সৰি আছিলে তাত। মোৰ ছোৱালীজনীয়ে ফুলবিলাক গোটাই লৈ তাইক মোক অনুৰোধ কৰিছিলে, কাকতি মিনতি বাবা ইয়াৰ এই এডাল মালা গাঁঠি দিয়া। কিন্তু আপোনালোকে জানে যে কৰবী ফুলৰ গুণ বেছি সময় নাথাকে, অলপ সময় থাকি গুচি যায়। কৰবী ফুলৰ আদৰ মানুহৰ মাজত বৰ বেছি নাই। কৰবী ফুলটো দেখিবলৈ বৰ ধুনীয়া। তেতিয়া মই মালাডাল গাঁঠি গাঁঠি গাইছিলোঁ। কৰবীৰে মালা নাগাথিবা, কৰবীৰে মালা নাগাথিবা, কৰবী মৰহি যাব, সুৰভি হেৰাই যাব, কৰবীৰে মালা নাগাথিবা, কৰবীৰে মালা নাগাথিবা। এইটোৱেই গান। সুন্দৰ, খুব সুন্দৰ। এই গানটো পিছত মই দুৰ্গাময়ী বৰা বুলি মোৰ আন এগৰাকী ছাত্ৰী, আপোনালোকে শুনিছে চাগে, খুব ভাল গান গাই তেওঁৰ হতুৱাই মই চিডিত ৰেকৰ্ডিং কৰাইছোঁ। এই গানটো ৰেকৰ্ড কৰা হৈছে অন্যান্য গানৰ লগত। এতিয়া মই 2026 যিহেতু নতুন বছৰ, এই 2026 নতুন বৰ্ষত আপুনি কি ক'ব? নহয়, এই 2026 ঠিক হোৱা নাই। এই লাষ্ট যোৱাকালি মই এটা গান কমপ্লিট কৰিলোঁ। সেইটো গান মোৰ নহয়, নগাঁৱৰ কল্লোল সাংস্কৃতিক গোষ্ঠীৰ থিম ছং। তেওঁলোকে মোক অনুৰোধ কৰিছিলে যে ছাৰ, আমাৰ ক্লাবটোৰ কাৰণে আজি সোণালী জয়ন্তী পাৰ হৈ গ'ল 50 বছৰ। মোক তেওঁলোকে মাতিছিলে তেওঁলোকৰ গ্ৰন্থ প্ৰদৰ্শনীত। 3 ঘণ্টা এটা প্ৰগ্ৰাম হৈছিলে মোৰ গানৰ ওপৰত, কথাৰ ওপৰত, ইদ্ৰিছ আলীৰ সৈতে মুখামুখি। সেই প্ৰগ্ৰামটোত শেষ হোৱাৰ পিছত তেওঁলোকে আনুষ্ঠানিকভাৱে মোক এটা প্ৰস্তাৱ দিছিল যে আমাৰ কল্লোলৰ আজি 50 বছৰ হৈ গ'ল, কিন্তু থিম ছং নাই, থিম ছং নাই। গতিকে আমাৰ কাৰণে এটা ছাৰে থিম ছং লিখি দিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। কিন্তু যোৱা নৱেম্বৰ মাহত মই পৰা নাছিলোঁ। বহুত ধৰণৰ ঘটনা গ'ল। তাৰপিছত জুবিন গাৰ্গৰ মৃত্যুত এই ঘটনাটো চব বন্ধ হৈ গ'ল। চিন্তা ভাৱনা জুবিন কেন্দ্ৰিক হৈ গ'ল। যোৱাকালি মই গানটোৰ জকাটো মই কমপ্লিট কৰি উলিয়ালোঁ। সেইটো এতিয়া সুৰ কৰিব লাগিব, কৰি তাক ৰেকৰ্ডিং কৰি তেওঁলোকলৈ পঠিয়াব লাগিব। তেওঁলোকৰ পচন্দ হ'লে আকৌ তেওঁলোকে সেইটো চিডি কৰিম বুলি কৈছে। এইখিনিয়ে মই লাষ্ট কাম কৰিছোঁ। আমি সতিকাৰে অগ্ৰদূত, আমি সতিকাৰে অগ্ৰদূত, গাঁও নতুনৰে গীত নতুন, কলঙৰে পাৰে পাৰে, হানো সংস্কৃতি ৰং নতুন, আমি কল্লোল, আমি কল্লোল। এনেকে যাব মোৰ সুৰটো, ফ্ৰেমিংটো হ'ব লাহে লাহে। 2026ত আপুনি কিবা পৰিকল্পনা কৰিছে নেকি, আকৌ লিখা বা কিবা? মোৰ পৰিকল্পনা 2খন কিতাপ মোৰ কমপ্লিট হৈ আছে। এখন হৈছে মোৰ ওপৰত বিভিন্নজনে লিখা প্ৰবন্ধৰ এখন সংকলন। এই সংকলনখন মই নিজে ফৰমাইজ দি পেলাই তেওঁৰ পৰা লিখিছোঁ। কাৰণ সকলোৱে লিখিব ক'লে মানে জানা কথাখিনিকে লিখি থাকে। মই তেওঁলোকক এটা বাট বনাই দিলোঁ যে আপোনালোকে মোক কেনেকৈ জানে সেইটো লিখক, মোৰ কথা লিখিব নালাগে। মোৰ ব্যক্তিগত সংস্পৰ্শৰ লগত আহি আপোনালোকৰ মোক কেনেকুৱা লাগিল এইটো লিখক, এটা নতুন হেৰি। ইতিমধ্যে মই 27টা মই মানুহক ৰিকুৱেষ্ট কৰিছিলোঁ, 25টা মোৰ আহিলে।
আৰু যি 3টা অহা নাই বা 4টা অহা নাই এইকেইটা নাহিব, কাৰণ নগেন শইকীয়া ডাঙৰীয়াই লিখিব নোৱাৰে এতিয়া, আৰু কেইজনমানে বোধহয় নিদিব মোৰ যেন লাগিছে। সেইখন কিতাপ উলিয়াম। আৰু এখন কিতাপ আছে মোৰ নিজৰ লেখা, আচ্ছা বহুতো প্ৰবন্ধ কিতাপে পত্ৰই আলোচনীতে সিঁচৰিত হৈ আছে, হয়। সেইবিলাক মই গোটাই একত্ৰিত কৰিবলৈ কৰিছিলোঁ মই এবাৰ। সেই এবাৰ বানপানী হওঁতে সেইটো নষ্ট হৈ গৈছে। হয়। এতিয়া মই তাক পুনৰ সংগ্ৰহ কৰি প্ৰকাশ কৰিম বুলি ভাবিছোঁ। এতিয়া 2026 মই সেইটোকে মই সম্পূৰ্ণ কৰিবৰ কাৰণে আশা পালি আছোঁ, যদি স্বাস্থ্যই কয় আৰু সময়ে দিয়ে। যিহেতু শীতৰ সেমেকা এই নিশা আপুনি আপোনাৰ ইমান অসুস্থতাৰ মাজতো আপুনি আমাক যিকণ সময় দিলে, তাৰ বাবে মই পুনৰ ৰফিকে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাই আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আপোনালোকে ইমান মোৰ ঘৰলৈ আহি মোক আপোনালোকৰ চেনেলত এটা সাক্ষাৎকাৰ ল'লে, তাৰ বাবে ময়ো আপোনালোক ধন্যবাদ জনাইছোঁ, আৰু আপোনাৰ আগন্তুক বছৰটো শুভকামনাৰে পৰিপূৰ্ণ হওক। তাকে নমস্কাৰ।